ব্যৰ্থতাই চালি ধৰিছে স্মাৰ্ট আৰক্ষীক। চোৰ ডকাইতৰ অতপালিত অতিষ্ঠ মহানগৰবাসী। আৰক্ষীৰ অসহায় স্বৰূপ উদঙাই চোৰৰ টিঘিলঘিলনি। নিশা কছাৰী বস্তিৰ হাউচ নম্বৰ 268ত চুৰিকাণ্ড। এতিয়া আৰক্ষীতকৈও দুটা খোজ আগত থাকে চোৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীখনত অপৰাধীয়ে নিৰ্বিঘ্নে সংঘটিত কৰিছে একাধিক অপৰাধজনিত ঘটনা। ইয়াৰ সবিশেষ হয়তো নকলেও হ'ব। মহানগৰীৰ থানাই থানাই ৰুজু হৈছে চিলনী চুৰি ডকাইতিৰ দৰে ঘটনাৰ গোচৰ। দাগী চোৰ ডকাইত আৰক্ষীৰ জালত পৰিলেও এতিয়াও আৰক্ষীৰ জালত পৰিবলৈ বাকী মহানগৰত সন্ত্ৰাসৰ সৃষ্টি কৰা বহু চোৰ ডকাইত। দিছপুৰ থানাৰ অন্তৰ্গত কছাৰী বস্তিত চোৰৰ চাফাই অভিযান চলিল। চৌহদত কাম কৰি থকা মিস্ত্ৰীৰ তিনিটাকৈ মোবাইল লৈ উধাও চোৰ। চৌহদত সংলগ্ন চিচি কেমেৰাত নিশাবন্দী হ'ল চোৰৰ দৃশ্য। লগতে চোৰে নিলে মিস্ত্ৰীৰ বয় বস্তু। বৃদ্ধি পাইছে, কিন্তু পুলিচৰ যিটো পহৰাৰ যিটো ব্যৱস্থা সেইটো যথেষ্ট নহয়, যাৰ ফলত এনেকুৱাকৈ ৰাতি 2:30 বজাতো আহি নিৰ্বিঘ্নে ভয় নাই, কোনো ভয় নাই, ভদ্ৰলোকৰ দৰে আহিছে, চুৰ কৰিছে আৰু ভদ্ৰলোকৰ দৰে গুচি গৈছে। চিলনী চোৰৰ সন্ত্ৰাসৰ বাবে এতিয়া ক'তোৱে যাব নোৱাৰা হৈছে যুৱতী মহিলা। ৰাস্তাত খাপ পিটি থাকে চিলনী চোৰৰ গেঙে। হেঙেৰাবাৰী, কাহিলীপাৰা, শ্ৰীনগৰ, চানমাৰী, হাতীগাঁও, সুন্দৰপুৰ, বৰবাৰী, গীতানগৰত শেহতীয়াকৈ সংঘটিত হৈছে একাধিক চুৰিৰ কাণ্ড। এই স্থানসমূহ মাত্ৰ এটা উদাহৰণহে। ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত হোৱা এনে বহু অপৰাধজনিত ঘটনাই উদঙাইছে অসম আৰক্ষীৰ ফোপোলা স্বৰূপ। দেওবাৰে নিশা চুটি আৰু ঐতিহ্যমণ্ডিত 12 ভূঞা গাঁৱৰ নামঘৰতো চুৰিকাণ্ড সংঘটিত হয়। নামঘৰৰ দান পাত্ৰ, গহনা, তালকে ধৰি বহু মূল্যৱান সম্পদ লৈ উধাও হ'ল চোৰ। চোৰৰ হাতোৰাৰ পৰা সাৰি নগ'ল নামঘৰৰ মূল আসনৰ ওপৰত থকা গামোচা, চন্দ্ৰৰ ট্ৰাপো। আমাৰ দান পাত্ৰটোত আছিলে প্ৰায় 2000 মান টকা। সেইখিনি নাইকিয়া হ'ল। দান পাত্ৰত দি গৈ হৈ তাত পৰি আছে। এখন পিতলৰ থাল আছিলে, থালৰ ওপৰত আমি বন্তি গছ জ্বলাওঁ, সেই থালখন নাই। এটা কাঁহৰ ধূপদানি আছিলে, ধূপদানিটো নাই। মূল গামোচাখন, গুৰুআখনৰ গামোচাখন নাইকিয়া হ'ল। ঘৰত কোনো নথকাৰ সুযোগ লৈ বিলাসীপাৰাত এঘৰৰ পৰা চোৰে লুটিলে প্ৰায় 30 লক্ষাধিক টকা। বিলাসীপাৰা পৌৰসভাৰ অন্তৰ্গত 8 নং ৱাৰ্ডত এই ঘটনা সংঘটিত হয়। যোৱা 24 নৱেম্বৰত ঘৰত তলা লগাই বিশেষ কামৰ বাবে কলিকতালৈ গৈছিল পৰিয়ালটো। 24 নৱেম্বৰত বিশেষ এটা কামৰ বাবে আমি কলকাতালৈকে যাব লগা হ'ল। তো কলকাতা যোৱাৰ পাছত 26 নৱেম্বৰত ঘটনাটো ঘটিলে। 27ৰ ৰাতিপুৱা 11:30 মান বজাত মোৰ বৰমা হয়, বৰমাহঁতৰ টিনেনজনে ফোন কৰিলে। ফোন কৰি পেলাই ক'লে যে তেওঁৰ ৰুমৰ তলাটো ভাঙি পৰি আছে তলত। আৰু তেতিয়া মোৰ ভণ্টিক ফোন কৰিছে। মোৰ ভণ্টিৰ লগে লগে ক'লে যে আমাৰ ৰুমৰ কি অৱস্থা। তেতিয়া তেওঁ চালে যে 3খন দৰ্জাৰ লক যিবোৰ আছে সেইবিলাক এণ্ডলমেণ্টবোৰ সেইবোৰ স্ক্ৰুবিলাক তলত পৰি আছে। গতিকে পৰিস্থিতিৰ ভয়াৱহতালৈ চাই আৰক্ষীলৈ বাট নাচাই আপুনি নিজেই নিজৰ সুৰক্ষা হওক, কাৰণ নিজৰ সুৰক্ষা নিজৰ লগতহে আছে। ব্যুৰো ৰিপৰ্ট, NKTV+।